নগাঁৱৰ চামগুৰি শিঙীয়া ফুকনাঘাটত নিশা অঘটন ৰেলৰ খুন্দাত নিহত এজন ঠিকতে নিহত লোকজন স্থানীয় পবিত্ৰ বৰুৱা বুলি চিনাক্ত কৰিছে গাঁওবাসীয়ে দুৰ্ঘটনাটো সংঘটিত কৰা ৰেলখন চাপৰ মুখৰ দিশৰ পৰা শিলঘাট অভিমুখী আছিল বুলি জানিবলৈ দিয়া ৰাইজে নিশা ৰেলৰ আলিত বহি আছিল পবিত্ৰ বৰুৱা বিকট চিঞৰ শুনিহে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হোৱাৰ পিছতহে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ দিহা কৰা হয় পুনৰবাৰ জনাইছো এই মুহূৰ্তত নগাঁৱৰ চামগুৰি শিঙীয়া ফুকনাঘাটত নিশা অঘটন ৰেলৰ খুন্দাত নিহত এজন লোক ঠিকতে নিহত লোকজন স্থানীয় পবিত্ৰ বৰুৱা বুলি চিনাক্ত কৰিছে গাঁওবাসীয়ে দুৰ্ঘটনাটো সংঘটিত কৰা ৰেলখন চাপৰ মুখৰ দিশৰ পৰা শিলঘাট অভিমুখী আছিল বুলি জানিবলৈ দিয়া ৰাইজে নিশা ৰেলৰ আলিত বহি আছিল পবিত্ৰ বৰুৱা বিকট চিঞৰ শুনিহে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হোৱাৰ পিছতহে মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে দিহা কৰা হয় ঘটনাটো মানে আপোনাৰ এনেকুৱা ধৰক ৰেলখন আহিছে 8:30 বজাত তাৰপিছতে আমি মানে শুনিছোঁ এনেকৈ চিঞৰ এটা শুনি পেলাই আমি দৌৰি আহিলোঁ আহি দেখিছোঁ ল'ৰা এজনক একদম গোটেই ৰেলে মহতিয়াই লৈ গুচি গ'ল ৰেলখন আপোনাৰ গুৱাহাটী ফালৰ পৰা এনেকৈ শিলঘাটলৈ গৈ আছিলে তাৰপিছত মানে আপোনাৰ চিঞৰ শুনি পেলাই দৌৰি আহিছোঁ দেখিছোঁ ল'ৰাজনৰ মানে একে অৱস্থাই নাই মাথাটো বুলিবলৈ নাই মানে চিনাক্তকৰণ কৰিব নোৱাৰি আমি মানে গাঁৱৰ ল'ৰা বুলি চিনাক্ত কৰিছোঁ কিন্তু আপুনি ঢুকাল মানে আপোনাৰ মাথাটোৱে নাইকিয়া আৰু ঢুকাল কি আৰু নামটো আছিল পবিত্ৰ বৰুৱা বয়স আপোনাৰ 35 বছৰমান হৈছে নাই তেখেতে আপোনাৰ একো নকৰে সংসাৰ আছে আপোনাৰ মাক আছে দেউতাক আছে তেওঁৰ পত্নী আছে পুত্ৰ আছে মেবি বহি আছিলে আপোনাৰ তেওঁ মানে ধৰক এনেই আপোনাৰ যিখন আমাৰ শিলঘাটটো গুৱাহাটীটো শিলঘাটলৈ যায় সেইখন 7টা 7:30 গুচি যায় তাৰপিছত ৰেল ইমান নাহে আৰু কিন্তু 8:30 যে ৰেলখন আহিব বুলি ভবা নাছিল চাগে মেবি তেখেতে আপোনাৰ তাতে বহি আছে কাৰণ দেখাতে একদম বহি থকা হেৰি লাগিছে আপোনাৰ চোলা তোলা তাতে ৰৈ আছে বহি আছিল তেখেত মানে দুৰ্ঘটনা আপোনাৰ এইটো একদম পূৰা দুৰ্ঘটনা ৰেলৱে আৰক্ষী পোৱাহি নাই আপোনাৰ আমাৰ চামগুৰি থানা আৰক্ষী আহি পাইছেহি কিন্তু ৰেলৱে আৰক্ষীলৈ যোগাযোগ কৰিছোঁ তেওঁলোক পোৱাহি নাই কৈছে এম্বুলেঞ্চ পোৱাহি নাই সেইকাৰণে পৰিয়ালৰ মানে দেউতাকে গম পাইছে বাকী ঘৰৰ মানুহে গম পাইছে নে গম পোৱা নাই দেউতাক আহিছিলে মানে আৰু দেউতাকৰ চিঞৰতে মানে আমি গম পাইছোঁ নগাঁৱৰ পৰা বিফুৰি বৰা ৰিপৰ্ট টু সুহানা লাইভ